হেল্ল' গাইজ, গুড মৰ্ণিং। মই ৰিকুদ্দিন আহমেদ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিলোঁ আজি। আৰু এই ভিডিঅ'টোৰ দ্বাৰাই মই আপোনালোকক এটা বস্তু দেখাব লৈছোঁ। আমাৰ বাইকত যিটো গিয়াৰৰ স্প্ৰকেট বা গিয়াৰত কিছুমান বস্তু জাম হয় বা গিয়াৰ জাম লাগি থাকে বা গিয়াৰ শ্লিপ কৰে, সেই বস্তুটো কেনেকৈ কি কৰিলে ভাল হয় তাৰ ওপৰত মই আজি এটা সৰু ভিডিঅ' বনাইছোঁ। আপোনালোকে আহক, মোৰ ভিডিঅ'টোলৈ জড়িত হওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, ভিডিঅ'টো চাওক আৰু ভিডিঅ'টোৰ বিষয়ে কিবা কমেণ্ট যি মোৰ বিষয়ে ভুলে গোটেইখিনি জনাব। তো মই আহক গাড়ীটো খুলিবলৈ ষ্টাৰ্ট কৰিলোঁ। এয়া হ'ল মোৰ গাড়ী খোলাৰ কিছু সঁজুলি। আৰু গাড়ীটো খোলাৰ সময়ত মই এনেদৰে কিছুমান আমাৰ ৰেম বা সেনেকুৱা টুলছ আছে, টুলছত মই লৈ ল'লোঁ বস্তুখিনি। আৰু প্ৰথমতে মই খুলিলোঁ আপোনাৰ ইঞ্জিনটো ইয়াৰ পৰা নুমাই ল'ব। ইঞ্জিনটো নুমাই এইটো ইঞ্জিন ফিটিং কৰিব লৈছোঁ। তো মানে কি ক্লাছ চাইডটো খুলিম, প্ৰথমতে ক্লাছ চাইডটো খুলিব লৈছোঁ। আৰু এনেধৰণে ধৰক কিছুমান বস্তু খুলি মই তাত পৰিপাটিকৈ থৈ বা কিছুমান ইয়াৰ নানা ধৰণৰ টুলছ আছে, টুলছবিলাক মই এই ভিডিঅ'ৰ সহকাৰে আপোনাক ভিডিঅ'ৰ অনুযায়ী গোটেইখিনি বস্তু দেখুৱাই থাকিম। চাই থাকিব মোৰ চেনেলবিলাক আৰু ভিডিঅ'বিলাক চাই থাকিব। আপোনালোকে ভিডিঅ'বিলাক চাই পেলাই মোক কমেণ্ট কৰিব, তেতিয়া ভিডিঅ'বিলাক বনাবৰ কাৰণে মোৰ অলপ হেৰি আহিব, সাহস বাঢ়িব বা ভিডিঅ'বিলাক দিবলৈ মই চেষ্টা কৰিম। আপোনালোকৰ ভিডিঅ' চালেহে আমি ভিডিঅ'বিলাক বনাই সুবিধা পাম। আৰু এইখন গাড়ী বিশেষ প্ৰব্লেম আছিল যে গিয়াৰ নালাগে আৰু গিয়াৰটো ফাঁচি যায়। আৰু এইটো মই যিটো দেখাই আছোঁ আপোনালোকক, যিটো গিয়াৰ শ্বাফ্টিং স্প্ৰিং হয়, এই স্প্ৰিংটো মেইন শ্বাফ্টৰ পৰা ছিঙি গৈছিলে। তো এইটো মই খুলিছোঁ, আপোনালোকৰ ওচৰত দেখালোঁ। তো এইটো খুলি পৰিছিলে। যদি আপোনাৰ গাড়ীখনত যদি গিয়াৰ প্ৰব্লেম হয়, গিয়াৰ ফাঁচি থাকে, তেতিয়া আপোনালোকে জল্দি মেকানিকৰ ওচৰত যাব, এক্সপিৰিয়েঞ্চৰ ওচৰত যাব, যাই কিনে এইটো বস্তু চেঞ্জ কৰি ল'ব। যদি আপোনাৰ এইটো বস্তু চেঞ্জ নকৰে, তেতিয়াহ'লে এই যিটো মোৰ এইটো পজিশ্যন যিটো ভাঙি গৈছে, মই যিটো প্ৰব্লেম পাইছোঁ, এইটো আপোনালোকৰ হ'ব পাৰে। গতিকে এনেকুৱা গিয়াৰৰ প্ৰব্লেম হ'লে লগ মেকানিকৰ ওচৰত যাব, তেওঁলোকে আপোনাৰ চলিউশ্যনটো আগতে ভাল কৰি দিব। তো দেৰি হৈ থাকিলে আপোনাৰ কি হ'ব, প্ৰব্লেমৰ সন্মুখীন হ'ব, বেছিকৈ প্ৰব্লেম হ'ব। গতিকে সোনকালে যাব, সোনকালে কামটো কৰি ল'ব। তাৰপিছত যিটো বস্তু দেখাই আছোঁ মই, এইটো আপোনাৰ হ'ল ক্লাছ চাইড খুলিবৰ কাৰণে স্পেচিয়েল টুলছ ব্যৱহাৰ কৰা হয়। আৰু এই স্পেচিয়েল টুলছটো আমি নতুনকৈ এইটো লগত নতুন গাড়ীবিলাকত, প্ৰত্যেক গাড়ীতে নতুন যেতিয়া ভেহিকেল আহে, নতুন মডেল আহে, চবৰে এটা নতুন স্পেচিয়েল টুলছ আহে। আৰু আমাৰ এইটো হোণ্ডা চাইন SP যিটো কয়, SP 160 নহয়, SP 125cc যিটো নতুন ভেহিকেল হয়, OBD2 যিটো মডেল হয়, এইটো নতুনকৈ টুলছ আহিছে। এই টুলছটো মাৰ্কেটত আপোনালোকে পাই যাব। আপোনালোকে এইটো টুলছ আনি ল'ব। এইটো টুলছত 4টা হোল থাকে, 4টা হোলৰ ভিতৰত 3টা হোলেৰে কাম কৰিব, এটা হোল মই খুলি থৈছোঁ। ঠিক তেনেদৰে মই এইখিনি বস্তু গোটেইখিনি খোলা হ'ল, মোৰ ক্লাছ চেম্বাৰটো খোলা হ'ল। আৰু এইটো মই যদি দেখুৱাই আছোঁ, এইটো কিক পেডেল হয়। এইটো কিক পেডেলটো ভিতৰত থাকে, এইটোৰ ভিতৰত কিক চাপটো হয়। এই কিক চাপটোও খুলিব লাগিব। আৰু এইটো গিয়াৰ চাপ, যিটো গিয়াৰ চাপটোৰ আপোনাৰ সৰু স্প্ৰিং থাকে, আপোনালোকে খুলিলে সেইটোও চেক কৰিব, গিয়াৰ স্প্ৰিঙৰ সৈতে ছিঙিব পাৰে। তো মই গোটেইখিনি বস্তু খুলি ল'লোঁ। খোলাৰ পিছত মই এইটো কমপ্লিট ইঞ্জিনটো মই দুভাগ কৰিলোঁ। দুভাগ কৰাৰ পিছত মই চাইছোঁ যে এইটো যিটো গিয়াৰ বক্সৰ যিটো মেইন ফাংচনৰ যিটো কেচিং থাকে, সেই কেচিংটোত দুটামান বিয়াৰিং বেয়া হৈছিলে, সেইকেইটাও মই চেঞ্জ কৰিলোঁ। আৰু এইটো আপোনালোকৰ ওচৰত দেখুৱাইছোঁ মই গিয়াৰ চাফ্ট বা গিয়াৰ বক্স। গিয়াৰ বক্সত বেছিকেলি কি হয়, আপোনালোকৰ বেছিভাগ আপোনাৰ গিয়াৰ পিনিয়নটো ক্ষয় নাযায়, কিন্তু এইটো যে গিয়াৰৰ যিটো ষ্টাম্প আছে, মই ষ্টাম্পটো পিছত দেখুৱাই আছোঁ। এই ষ্টাম্পটো কেতিয়াবা সন্মুখত দেখি প্লেন আছে, প্লেনবিলাক অকণমান ক্ষয় যায়। তো ক্ষয় গ'লে গিয়াৰটো শ্লিপ হয়। আপোনালোকে পাৰিলে সেই চাপটোৰ লগত যিটো পোচ আছে, সেইটোও চেঞ্জ কৰি দিব। তো মই গোটেইখিনি বস্তু চেঞ্জ কৰিম, আপোনালোকৰ ওচৰত দেখুৱাই থাকিম গোটেইখিনি বস্তু। আৰু মই এইটো গিয়াৰটো একবাৰ ফাইনেলি ক'ত শ্লিপ হয়, কি কাৰণ হৈ আছে, মই সেইটো বস্তু একবাৰ চেক কৰি আছোঁ। তো এনেদৰে চেক কৰোঁতে বহুতখিনি বস্তু আমি ভিতৰত কিছু ফল বা কিছু ফল্ছ পাইছোঁ, যিবিলাক আপোনাৰ পিনিয়নৰ লগত দাঁতবিলাক ক্ষয় গৈছে, সেইবিলাক পাইছোঁ। তো সেইখিনি বস্তু মই গোটেইখিনি চেঞ্জ কৰিম, আপোনালোকৰ ওচৰত মই দেখুৱাই আছোঁ, চাব পাৰোঁ। তো গোটেইখিনি খোলাৰ পিছত, আৰু যিহেতু ইঞ্জিনৰ কাম কৰিলে আমাৰ এদিনৰ দিনটো গোটেইখিনি গুচি যায়, সেই গতিকে মই গোটেইখিনি ভিডিঅ'টো লং হ'ব। আৰু এইটো হ'ল মোৰ গিয়াৰ বক্সৰ গোটেইখিনি গিয়াৰ পিনিয়ন, গিয়াৰ চব। আৰু যিকেইটা বস্তু বেয়া হৈছে, যিটো পাৰ্টছ বেয়া হৈছে, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো হ'ল মোৰ গিয়াৰ পিনিয়নকেইটা। এইটো গিয়াৰ পিনিয়নটো মই ইয়াৰ পৰা উলিয়াই ল'লোঁ। আৰু ইয়াতে ৰুলাৰ বিয়াৰিং এটা, বল বিয়াৰিং এটা থাকে, দুটা বিয়াৰিং বেয়া হৈছে, দুটা বস্তু মই চেঞ্জ কৰাই দিম। আৰু তাৰ লগত এইটো ৰুলাৰ বিয়াৰিংটো মই বদলি খুলি ল'লোঁ, আৰু বল বিয়াৰিংটো মই উলিয়াই ল'লোঁ। এইটো নতুন ফিটিং কৰিম, কাৰণ গোটেইখিনি বস্তু খোলা হ'ল যেতিয়া, দুটা বস্তু বিয়াৰিং খোলাই লগাই দিলে মোৰ ছাকচেছ হ'ব। আৰু মই অলৰেডি নতুন বল বিয়াৰিংটো লগোৱা হ'ল, আৰু ৰুলাৰ বিয়াৰিংটো লগোৱা হোৱা নাই। আৰু আপোনালোকে দেখিব পাৰিছে যে মই ৰুলাৰ বিয়াৰিংটোও লগাই দিলোঁ,
ৰুলাৰ বিয়াৰিং লগাওঁতে আপোনালোকে সদায় টুলছ ব্যৱহাৰ কৰিব, তেতিয়াহ'লে আপোনাৰ বিয়াৰিংটো ভালে থাকিব আৰু তেৰা বেকা নহয়। এইটো মোৰ নতুন ফিটিং হৈ গ'ল। ইয়াৰ পিছত মই গিয়াৰ শিফটিং যিটো গিয়াৰ আপোনাৰ গোটেইখিনি এছেম্বলি আছে, মই এছেম্বলিটো বহাম। এছেম্বলি বহাৰ আগত মই দেখুৱাই আছোঁ, এইটো আপোনাৰ গিয়াৰ বক্সৰ গোটেইখিনি স্পকেট, আৰু যিটো পাৰ্টছ বেয়া হোৱা বুলি কৈছিলোঁ মই, এইটো পাৰ্টছ বেয়া হৈছে। তো এইখিনি বস্তু চেঞ্জ কৰিব লাগিব গিয়াৰ পিনিয়নৰ বাহিৰে, যিটো গিয়াৰ মন্দিৰৰ লগত যিখিনি জড়িত আছে সেইখিনি চেঞ্জ হ'ব। আৰু এইটো হ'ল কাইনেটিক ৰড বা ক্ৰেংক শ্যাফ্ট বুলি কয়। যিটো ক্ৰেংক শ্যাফ্টটো আমাৰ ঠিকেই আছে, গাড়ীখনৰ ক্ৰেংক শ্যাফ্টৰ প্ৰব্লেম নাছিলে, মোৰ গিয়াৰ স্লিপ আছিলে। গতিকে যেনেকুৱা আছিল মই সেইটো বস্তু সেনেকৈ ৰাখিলোঁ। আৰু তাৰ মাজতে মই আপোনালোকক ক্লাছ ছাইডৰ যিটো চেম্বাৰটো খুলিছিলোঁ, ক্লাছৰ কিছু বস্তু আপোনাক দেখাই দিছোঁ। তো এইটো হ'ল হাউচিং বাতি, তাৰ লগত ক্লাছৰ জড়িত যিখিনি বস্তু আছে মই একেলগ কৰি থৈছোঁ এক জেগাতে, যাতে বস্তুখিনি মিক্সন নহয় আৰু লগাও সময়ত এটা উল্টা পাল্টা নহয়, গতিকে মই একেলগে থৈ দিছোঁ। আৰু এইটো হ'ল লেফ্ট ছাইডৰ কেচিং, তাৰ লগতে মই এইটো গিয়াৰ বক্সৰ যিটো ফাংচনটো গোটেইখিনি দেখাই দিছোঁ। আপোনালোকে গিয়াৰ বক্সৰ কাম কৰিলে গোটেইখিনি পিনিয়ন যদি ক'ৰবাত দাগি পায়, গোটেইখিনি লকটো খুলি ল'ব আৰু কেটলক ব্যৱহাৰ কৰিব। কেটলকত আপোনালোকৰ পিনিয়ন ক'ত থাকে কি থাকে গোটেইখিনি আপোনাৰ চিম্পলি দেখায়। কেতিয়াবা কি হয়, খুলি থোৱাৰ 2 দিন বা এসপ্তাহ পিছত মানে বস্তু কিছুমান অলপ উল্টা পাল্টা হৈ যায়। গতিকে কেটলকত ব্যৱহাৰ কৰিলে আপোনালোকৰ 10 দিন নহয়, এমাহ নহয়, 6 মাহৰ পিছত ফিটিং কৰিলে আপোনালোক কেটলকে জেনুইন হিচাপত ফিটিং কৰিব দিব। আৰু গিয়াৰ বক্সত যদি আপোনাৰ এটা ৱাছাৰ যদি ওলট পালট হৈ যায়, আপোনাৰ গিয়াৰ বক্সটো কমপ্লিট চেঞ্জ হৈ যাব, গিয়াৰ নালাগা হ'ব, হয়তো গিয়াৰ জাম হ'ব, এনেকুৱা কিছুমান প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে। গতিকে গিয়াৰ বক্স ফিটিং কৰিলে আপোনালোকে যেতিয়াই ফিটিং কৰে তেতিয়াহ'লে আপোনালোকে কি ক'ব, কেটলক ব্যৱহাৰ কৰিব। মই কেটলক ব্যৱহাৰ কৰিছোঁ, কেটলকত ফিটিং কৰিছোঁ, আৰু বৰ্তমান গিয়াৰ বক্স ফিটিং হৈ গ'ল। আৰু যিটো মই ফিটিং এতিয়া কিছু সময়ত অকণমান জাম থাকে, গতিকে মই গিয়াৰ লগাই 1 নম্বৰৰ পৰা 5 নম্বৰলৈ মই গিয়াৰ লগাই বস্তুবিলাক চেক কৰি আছোঁ, যাতে গোটেইখিনি ফিটিং কৰাৰ পিছত বাহিৰত জানো এইটো প্ৰব্লেম আকৌ নাহে। নহ'লে কিছুমান কি হয়, আপোনাৰ অনুমানিক ফিটিং কৰি দিয়াৰ পিছত আকৌ সেইটো প্ৰব্লেম আহে যে গিয়াৰ জাম হৈছে, গিয়াৰ শ্লিপ হৈছে। তো গোটেইখিনি বস্তু ইয়াতে যদি ফিটিং কৰি আপুনি গোটেইখিনি চাই লয়, তেতিয়াহ'লে সেই প্ৰব্লেম নাহে। আৰু মই গোটেইখিনি কৰা হৈ গ'ল, তাৰপিছত মই ফিটিং কৰিম। আৰু ঠিক এনেধৰণে কিছুমান সৰু বা সেনেকুৱা নতুন টিপছৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, যাতে এইটো ভিডিঅ' আন এজন ভাইলৈ গুচি যায়, আন এজন মেকানিক ভাইয়ে চাব পাৰে। কিছুমান বস্তু নতুন দিয়া থাকে যেনিবা, গতিকে ভিডিঅ'টো যেনে তেনে শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'বিলাক চাই থাকিব, আপোনালোকে চাই থাকিলে মোৰ অনুৰাগ বাঢ়িব বা ভিডিঅ' দিয়াৰ ইচ্ছা বাঢ়িব, ভিডিঅ' দিব ভাল লাগিব। আপোনালোকে চাই থাকিব আৰু উৎসাহ দিব, যেনে ভিডিঅ' বনাওক বা ভিডিঅ'টো ভাল লাগিছে এনেকুৱা কৰিব। মই কিছু সময় যিটো গিয়াৰ ফাংচনটো মই কাম কৰাৰ পিছত মই গোটেইখিনি গিয়াৰ কমপ্লিট হৈ যাব, আৰু অলৰেডি হৈয়ে গৈছে, তথাপিও মই আকৌ একবাৰ ৰিপিট কৰি তাক মই আকৌ চাই আছোঁ। তো এইটো হ'ল আপোনাৰ মেইন প্ৰব্লেম আছিল, মেইন প্ৰব্লেম থকা গতিকে মই ইয়াক বাৰম্বাৰ চাই আছোঁ। কাৰণ ইয়াক এবাৰ ফিটিং কৰাৰ পিছত ইঞ্জিনটো আকৌ পুনৰ খুলিব লাগিব, গতিকে পুনৰ নোখোলাৰ কাৰণে মই এবাৰ নহয় 2 বাৰ বা 10 বাৰলৈ মই চাব পাৰি। আপোনালোকে যিমান পাৰে সিমান তাক টেষ্ট কৰি থাকিব। টেষ্ট কৰিলে একো অসুবিধা নাই, চেক কৰি চাব, চেক কৰি চালে আপোনালোকৰ ভাল। এবাৰ নহয় 2 বাৰ খোলক। পিনিয়নবিলাক খোলোঁতে এইটো বস্তু খোলোঁতে চেক কৰিব হ'লে দাগি নহয় জানো, কোনো স্ক্ৰুড্ৰাইভাৰ বা হেৰিৰে জোকাৰি নিদিব, স্ক্ৰুড্ৰাইভাৰ দিলে দাগি হ'ব। তো মই গোটেইখিনি চেক কৰিলোঁ। আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিম আপোনালোকৰ ওচৰত। আজিলৈ এৰিছোঁ, বাই বাই। জয় আই অসম, জয় জুবিন দা।